খুৰামানিখাত ৰাণী বনাঞ্চলৰ ভিন্ন গাঁৱৰ অন্নদাতা কৃষকসকল কাৰণ কামৰূপ জিলাৰ ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন গাঁৱত চলিছে বন্য হস্তীৰ উপদ্ৰৱ বছৰ বছৰ ধৰি চলি আহিছে উক্ত অঞ্চলত হাতীৰ উপদ্ৰৱ খেতিয়কৰ একমাত্ৰ জীৱিকাৰ সম্বল খেতিপথাৰ বনৰীয়া হাতীয়ে ওচন কৰাৰ পিছত সেইবোৰ পৰিয়াললৈ খুৰামানিখা নামি অহা পৰিলক্ষিত হৈছে ইয়াৰ ফলত হাতী মানুহৰ সংখ্যাটো ক্ৰমাগতভাৱে বৃদ্ধি হৈছে এই সংঘাতৰ ফলত ইতিমধ্যে বেলগুৰি পুৰাণ শুকুৰবৰীয়া ৰাণী চেঁচা নালাপৰা জয়পুৰ গাৰুপাৰা আদি গাঁৱত বনৰীয়া হাতীৰ আক্ৰমণত কেইবাগৰাকী লোকৰ প্ৰাণ ইতিমধ্যে হানি হৈছে এই মুহূৰ্তত অসম চৰকাৰৰ বন বিভাগে হাতী মানুহৰ সংঘাত নিৰাময় কৰিবলৈ জনকল্যাণমূলক কোনো উল্লেখযোগ্য ব্যৱস্থা গ্ৰহণ কৰাৰো পৰিলক্ষিত হোৱা নাই আনহাতে হাতীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱা খেতিয়ক পৰিয়ালসকলে এই মুহূৰ্তলৈকে চৰকাৰৰ ফালৰ পৰা কোনো ক্ষতিপূৰণ লাভ কৰা নাই বুলি জানিব পৰা গৈছে উল্লেখ্য আছে নিজৰ শ্ৰমৰ ফচল খেতিপথাৰখন সুৰক্ষা দিবলৈ খেতিয়কসকলে বৰ্তমান ছলাৰ ফেন্সিং ব্যৱহাৰ কৰিবলৈ লৈছে অৱশ্যে এই পদ্ধতিয়ে খেতিয়কসকলৰ মুখত হাঁহি বিৰিঙাই আনিছে ইয়াতে মোটামুটি আজি 10-15 দিন মানৰ বেছি হ'ল হাতীকেইটা সদায় ইয়াতে থাকে ইয়াতে এখন জংঘল আছে এই জংঘলখনত সদায় থাকে বুলি ক'ব আৰু কেতিয়াবা গাঁৱৰ ভিতৰত তুমি বহুত অনিষ্ট কৰে মানুহৰ ঘৰ দুৱাৰ ভাঙে বাহাৰ চাৰ গোটাই ভাঙি লণ্ড বন্ধ কৰি আছে এই হাতীকেইটা সদায় ইফালেদি পাৰ হয় কেতিয়াবা ইফালেদি যায় এনেকুৱাকৈ বহুত হাতী মোটামুটি আপোনাৰ 30টাৰ ওপৰত হ'ব নালাপাৰা বিক্ৰমপুৰতে মানুহ যে মৰিছিল কিবা পাইছে না ইয়াতে সিমান গম পোৱা নাই ইয়াতে কিন্তু মানুহ মাৰা নাই ইটানলৈকে কিন্তু মানুহক আক্ৰমণ কৰে আৰু বেলগুৰিত মাৰিছিল যে বেলগুৰিত মাৰা বুলি শুনা পাইছোঁ গম পাইছোঁ সদায় আহে নাই মোটামুটি আজি 10-15 দিনৰ ওপৰত হ'ল ইয়াতে আছে বন বিভাগক জনোৱা হৈছে তাহাঁতে আহি এতিয়া খেদ দিব নোৱাৰে না পানী পুত আছে তাহাঁতে পথাৰত নানামে আহি পেলাই গুচি যায় চাই যায় সেয়ে আৰু এইখিনি মূৰখুলি বুলি কয় পচুখোৱা পাঠশাল উদিয়াৰ মাজত হয় আপোনাৰ নামটো গৌতম দাস